আক্ৰাসুৰ মুখ্য উপদেষ্টা ক্ষিতিশ বৰ্মন বিজেপি দলত যোগদান কৰিছে নেকি? মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ লগত এটা মন কী বাত অনুষ্ঠানত অংশগ্ৰহণ কৰিছিল আক্ৰাসুৰ উপদেষ্টা ক্ষিতিশ বৰ্মনে। তাত ক্ষিতিশ বৰ্মনৰ লগত কেইবাগৰাকীও আক্ৰাসুৰ নেতা উপস্থিত আছিল। লগতে এতিয়া প্ৰশ্ন উত্থাপন হৈছে যে জয়ন্ত মল্ল বৰুৱাই ফেচবুক পেজত ক্ষিতিশ বৰ্মনৰ ফটো দিয়াৰ লগে লগে এক প্ৰকাৰ এই যিটো বাতৰি আছে বাতৰিটো বনজুইৰ বিয়পি পৰিছে আৰু বিভিন্ন মহলত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। এই মুহূৰ্তত কংগ্ৰেছ দলৰ মুখপাত্ৰ আৰু সম্পাদক জ্যোতিৰ্ময় বৈশ্যমৰ সৈতে আছে। তেখেতৰ পৰা অকণমান জানিবলৈ যত্ন কৰিছোঁ, কাৰণ বিভিন্ন মহলত যিহেতু চৰ্চা হৈছে যে ক্ষিতিশ বৰ্মন বিজেপি দলত যোগদান কৰিছে নেকি, এই কথা বতৰাবোৰ ওলাই থকা দেখিবলৈ পোৱা গৈছে। আপোনাক স্বাগতম জনাইছোঁ। আৰু এটা ফেচবুক পোষ্ট মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ, তাত স্পষ্টকৈ লিখা আছে যে দলীয় একাংশ সতীৰ্থৰ লগত তেখেতে মন কী বাত অনুষ্ঠান অংশগ্ৰহণ কৰিছিল আৰু তাত আক্ৰাসুৰ মুখ্য উপদেষ্টা ক্ষিতিশ বৰ্মনকে ধৰি আক্ৰাসুৰ কেইবাগৰাকী নেতা উপস্থিত আছিল। এই বিষয়টো আপোনালোকে কি ধৰণে দেখিছে? চাওক, আক্ৰাসু অত্যন্ত সন্মানজনক এটা সংগঠন। আমাৰ ৰাজবংশী জাতিৰ লোকসকলে জনজাতিকৰণৰ কাৰণে হিয়া উবৰি ৰখি আছে। মন কী বাত অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে যদি জনজাতিকৰণৰ কথা ক'বলগীয়া নাছিলে, কিন্তু নিত্য নৈমিত্তিক তেওঁলোকৰ যোনটো বিচাৰধাৰা সেইখিনি প্ৰকাশ কৰাৰ কাৰণে প্ৰধানমন্ত্ৰীয়ে মন কী বাত অনুষ্ঠানটো দলীয়ভাৱে তেওঁলোকে প্ৰচাৰ কৰে। তাতে বিজেপি দলৰ নেতা কৰ্মীৰ লগতে আক্ৰাসুৰ মুখ্য উপদেষ্টা, উপসভাপতি, কাৰ্যকৰী সভাপতিয়ে তাতে উপস্থিত আছিলে। আৰু জয়ন্ত মল্ল বৰুৱাই স্পষ্টভাৱে লিখিছে যে দলীয় সতীৰ্থৰ লগত সাংগঠনিক পৰ্যালোচনা সভাত। ইয়াৰ অৰ্থ কি? ইয়াতে শীতকালীন অধিৱেশনত যোনখন বিল এতিয়ালৈকে সন্নিৱিষ্ট কৰা নহ'ল, অসমৰ বিধানসভাৰ মজিয়াত মুখ্যমন্ত্ৰীৰ মন্ত্ৰীগতে প্ৰতিবেদন দাখিল কৰিলে, কিন্তু কোনো আলোচনা নহ'ল। তেনে সময়ত ৰাজবংশী জনসাধাৰণক প্ৰতিনিধিত্ব কৰা আক্ৰাসুৰ দৰে সংগঠনৰ দায়িত্বত থকাসকলে এনেকুৱা ধৰণৰ অবিবেচক কাম কৰাটো অত্যন্ত দৃষ্টিকটু। কাৰণ তেওঁলোকৰ মুখ্য দায়িত্বটো হ'ল যে জনজাতিকৰণটো আজুৰি অনা, আৰু তেওঁলোকে সময়ে সময়ে কৈ থাকে আপোনালোকৰ সংবাদ মাধ্যমৰ আগত যে আমি আমাৰ অধিকাৰ কাঢ়ি ল'ম। এনেকৈ যদি তেওঁলোকৰ জয়ন্ত মল্ল বৰুৱাৰ ফেচবুক পেজত আপোনালোকে দেখা পাব, এনেকৈ যদি তেওঁলোকৰ কথা মতে উঠা বহা কৰে, তেনেহ'লে জনজাতিকৰণটো কিন্তু এটা ললিপপ হ'ব। গতিকে আমি আহ্বান জনাওঁ, এই ধৰণৰ কথাত আক্ৰাসুৰ সংবিধানে যেনেকৈ আগবঢ়াই লৈ যায়, আক্ৰাসুৰ নেতৃত্বই সেই ধৰণৰ পদক্ষেপ গ্ৰহণ কৰাটো সময়ৰ আহ্বান, নহ'লে ৰাজবংশী জাতিয়ে কিন্তু তেওঁলোকক ক্ষমা নকৰিব। বিজেপি দলত যোগদান কৰিছে নেকি ক্ষিতিশ বৰ্মনে, সেই কথাটো কিন্তু এতিয়া চৰ্চা হ'বলৈ ধৰিছে। বিভিন্ন মহলত চৰ্চা হৈছে, বহুসংখ্যক লোকে এতিয়া আলোচনা কৰিবলৈ লৈছে যে বিজেপিত যোগদান কৰিছে নেকি ক্ষিতিশ বৰ্মন, আক্ৰাসুৰ দৰে এটা সংগঠনৰ মুখ্য উপদেষ্টাৰ দায়িত্বত আছে। এই ধৰণৰ কিন্তু আলোচনা হ'ব ধৰিছে। হয়, মানুহৰ মনত প্ৰশ্ন উদয় হৈছে যে আমি আপোনালোকক এই দায়িত্বটো এইকাৰণেই দিছিলোঁ যে আক্ৰাসুৰ, যে আপোনালোকে আমাৰ অধিকাৰখিনি কাঢ়ি আনক, আমাৰ অধিকাৰখিনি সাব্যস্ত কৰাৰ কাৰণে আমি আপোনালোকক আমাৰ প্ৰতিনিধি হিচাপে আগবঢ়াইছোঁ। কিন্তু আপোনালোকে যদি কোনোবাৰ আঙুলিৰ থৰত, মন্ত্ৰীৰ আঙুলিৰ থৰত নাচি এই ধৰণৰ কাৰ্যকলাপত ব্ৰতী হয়, তেনেহ'লে কিন্তু ৰাইজে যি প্ৰশ্নবান উদয় কৰিছে সেয়া ভৱিষ্যতে তাৰ পৰিসৰটো বাঢ়ি যাব আৰু তেওঁলোকৰ বিশ্বাসযোগ্যতা ৰাইজৰ মাজত নোহোৱা হৈ পৰিব। এয়া দেখিবলৈ পাইছে জ্যোতিৰ্ময় বৈশ্য, তেখেত কংগ্ৰেছ দলৰ সম্পাদক তথা মুখপাত্ৰ, আৰু তেখেতে বিভিন্ন ধৰণৰ কথা ইতিমধ্যে আক্ৰাসুৰ বিৰুদ্ধে হওক অভিযোগ কৰিছে। আৰু স্পষ্টভাৱে মই উল্লেখ কৰিব বিচাৰিছোঁ যে ক্ষিতিশ বৰ্মন যিখন সভাত উপস্থিত আছিল, জয়ন্ত মল্ল বৰুৱা, মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা, তেখেতে ফেচবুক পোষ্টত ইতিমধ্যে উল্লেখ কৰিছে যে বহু কেইজন দলীয় সতীৰ্থৰ উপস্থিতিত আজি পুৱা বহু কাংক্ষিত প্ৰধানমন্ত্ৰীৰ মন কী বাত 128 সংখ্যক খণ্ড উপভোগ কৰোঁ। অৰ্থাৎ তাত কোনো ধৰণৰ বেলেগ কথা উল্লেখ কৰা নাছিল। আৰু আক্ৰাসুৰ যিহেতু মুখ্য উপদেষ্টাগৰাকী তাত উপস্থিত হৈছিল, তেখেতৰ ফালৰ পৰা এই মুহূৰ্তলৈকে কোনো ধৰণৰ প্ৰতিক্ৰিয়া, এই সভাত অংশগ্ৰহণ কৰাৰ পিছত কোনো ধৰণৰ প্ৰতিক্ৰিয়া দেখিবলৈ পোৱা যোৱা নাই। যাৰ পৰিপ্ৰেক্ষিতত এতিয়া এই কথাবোৰ আলোচনা হ'ব ধৰিছে যে ক্ষিতিশ বৰ্মন বিজেপি দলত যোগদান কৰিছে নেকি, এই প্ৰশ্ন এতিয়া উদয় হ'বলৈ ধৰিছে। আৰু সকলোৱে এতিয়া গোটেই সামগ্ৰিক বিষয়টোৰ ওপৰত চৰ্চা কৰি থকা দেখিবলৈ পোৱা গৈছে বঙাইগাঁওকে ধৰি কোচ ৰাজবংশী অধ্যুষিত অঞ্চলসমূহত। আমাৰ কথা হ'ল যে যদি জাতিক নেতৃত্ব দিয়ে, জাতীয়তাবাদী সংগঠনৰ মানুহে যদি জাতিক নেতৃত্ব দিয়ে আৰু জাতিক নেতৃত্ব দি যদি কোনো দলীয় সভা বা দলীয়ত যায়, গতিকে তেওঁলোকৰ ওপৰত সাধাৰণ জনতাৰ বিশ্বাসযোগ্যতা কেনেকৈ থাকিব? কাৰণ তেওঁলোক যদি বিজেপিৰ প্ৰকৃততে সদস্য হয়, তেওঁলোকে বিজেপিত জইন কৰিছে, তেনেহ'লে জাতীয় সংগঠন বাদ দিব লাগিব।
অন্যথা তেওঁলোক মন কি বাত শুনা অনুষ্ঠানটো ডাঙৰ কথা নহয়, কিন্তু মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই যেতিয়া ক'লে দলীয় সতীৰ্থসকল উপস্থিত থাকিল, তেওঁলোক দলীয় সতীৰ্থ কেতিয়া হ'ল? এতিয়া ক্ষিতিজ বৰ্মন আক্ৰাসুৰ মুখ্য উপদেষ্টা তেওঁ বিজেপিত যোগদান কৰিলে নেকি? আমাৰ সন্দেহ। যি সময়ত কোচ ৰাজবংশীসকলক 6 জনজাতিকৰণ কৰাৰ কাৰণে জাপি পিন্ধালে, সেই সময়ত আকৌ সেই দলীয় সতীৰ্থ হিচাপে যেতিয়া উপস্থিত থকাটো কিমান দুৰ্ভাগ্যজনক জাতিৰ কাৰণে। গতিকে এইবিলাক মানুহ জাতিৰ নেতৃত্বত থকা মানে জাতিৰ মাথা বাৰ বাৰ বিক্ৰী হৈ যোৱা। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।